এইবাৰ সুৰেশ বৰাক জয়ী কৰাৰ উদ্দেশ্যৰে নগাঁৱৰ চাৰিখুটি অঞ্চলৰ প্ৰায় 200 শতাধিক লোক বিজেপিত যোগদান। বৰ্তমান নগাঁও ৰাইজৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক আমুৱাইছে। প্ৰদ্যুৎ বৰদলৈ যোৱাটো 5 বছৰত নগাঁৱৰ সাংসদ হিচাপে একো উন্নয়নৰ কাম কৰা আমি দেখা নাই। তেওঁ নগাঁৱৰ মানুহ নহয়, তেওঁৰ প্ৰকৃততে মাৰ্ঘেৰিটাৰ লোক। নগাঁৱৰ ৰাইজে কেৱল তেখেতক নিৰ্বাচনৰ সময়তহে দেখা পায়। এই মন্তব্য নগাঁৱৰ ইছলামপট্টিৰ 24 নং ৱাৰ্ডৰ মিডিয়া আহ্বায়ক মহম্মদ আব্দুল হাইৰ। আজি তেখেতৰ নেতৃত্বত নগাঁও চহৰৰ কিছু নিলগত চাৰিখুটিৰ ICDP কাৰ্যালয়ৰ কাষতে নতুনকৈ এটি বিজেপি কাৰ্যালয়ৰ শুভাৰম্ভ কৰা হয়। এবাৰ 9 নং লোকসভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী সুৰেশ বৰা জয়ী কৰোৱাৰ লক্ষ্যৰে শুভাৰম্ভ কৰা কাৰ্যালয়লৈ আহি পূৰ্বৰ প্ৰায় 200 শতাধিক কংগ্ৰেছী সমৰ্থনে বিজেপি দলত যোগদান কৰেহি। এয়া বিজেপি দলটোৰ বাবে শুভ লক্ষণ। লগতে সুৰেশ বৰাৰ যে এইবাৰ জয় নিশ্চিত বুলি কৈ সমাজলৈ এক ইতিবাচক ইংগিত দিয়ে। বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ। তালিয়া তালিয়া তালিয়া। বছৰে তেওঁ কংগ্ৰেছত আছিলে আৰু এইবাৰ তেওঁ বিজেপিলৈ আহিছে আৰু আমিও এতিয়া বিজেপিত জইন কৰিছোঁ আৰু আমাৰ ইয়াতো বহুত মহিলাসকল চবেই বিজেপিত দলিবলৈ জইন কৰিছোঁ আৰু আমি মানে সুৰেশ বৰাক আমি বিপুল ভোটত জিকাম। মানে এইবাৰ আমাৰ এইটোৱে আশা, সুৰেশ দা বিপুল ভোটত জিকিব লাগে আৰু আমি জিকামেই, এইবাৰ জিকাম। সুৰেশ বৰা জিন্দাবাদ। নাই নাই, প্ৰদ্যুৎ বৰদলৈকতো আমি চিনিয়ে নাপাওঁ। আজি 5 বছৰ ধৰি তেওঁ খালি উঠি আহিছে, কিন্তু আমাক কোনো ধৰণৰ দেখা সাক্ষাতো হোৱা নাই। আমাৰ কোনো আপদ বিপদত তেওঁ আমাৰ নাই। সুৰেশ বৰা যদিও কোনো চিটত নাই, তথাপি আমাক বহুতখিনি চাইছে তেওঁ আৰু আমি সুৰেশ বৰাকে চিনি পাওঁ। বাছ। আগতে কোন দলত আছিলে বাইদেউ? আগতে আমি কংগ্ৰেছ দলত আছিলোঁ। মই কংগ্ৰেছৰ কৰ্মীক হয়। সুৰেশ বৰাৰ লগত এনি টাইমে মই আছিলোঁ, কিন্তু এতিয়া আমি কংগ্ৰেছ ত্যাগ কৰি পেলাই আমি বিজেপিত সুৰেশ বৰাৰ লগত যোগদান কৰিছোঁ আৰু এতিয়া আমি মানে বিজেপি জিকাই নিব লাগিব। আমি এনি হাও জিকিব লাগিব। হয়। আপোনাৰ নামটো? মোৰ নাম জেছমিন চুলতানা। মইতো প্ৰায় 30 বছৰ ধৰি কংগ্ৰেছ কৰি আছো আৰু মই নগাঁৱৰ ডিফু আৰু কলিয়াবৰ 3টা লোকসভা সমষ্টিৰ মই ছ'চিয়েল মিডিয়া চেয়াৰমেন আছিলোঁ। কিন্তু আমাৰ যিজন বৰ্তমানৰ যিজন MP প্ৰদ্যুৎ বৰদলৈ, তেখেতে কিন্তু ইয়াৰ মানুহ নহয়, তেখেত হৈছে মাৰ্ঘেৰিটাৰ মানুহ। ইয়াত আমাৰ লতুলেশ্যন ছাৰে সুৰেশ বৰা যোৱা বছৰ যথেষ্ট কষ্ট কৰি পেলাই তেখেতক জিকাইছে। কিন্তু তেখেতে জিকাৰ পিছত কি কৰিছে, তেখেতে বিভাজন ৰাজনীতি আৰম্ভ কৰি দিছে। বিভাজন কংগ্ৰেছক মানে দ্বিখণ্ড কৰি দিছে আৰু বিভাজনৰ ৰাজনীতি কৰি পেলাই তেওঁলোকে আমাৰ যিবিলাক কৰ্মী আছে তেওঁলোকক মানে বিভাজন কৰি পেলাইছে। তাৰপিছত তেখেতে থাকে মাত্ৰ বৰঘাটত থাকে। বৰঘাটৰ লগতে আমাৰ বেঙেনাআটী পঞ্চায়তৰ অন্তৰ্গত মাত্ৰ 3 কিলোমিটাৰ ৰাস্তা। আজি এই বেঙেনাআটী গাঁও অঞ্চলত কেতিয়াও তেখেতে যোৱা নাই আৰু এই ৰাস্তাটো একদম জৰাজীৰ্ণ অৱস্থা হৈ আছে। কিন্তু তেওঁলোকে তেখেতে এই ৰাস্তাত যাবলৈ গৈ ৰাস্তাটো কাম কৰিবলৈ তেখেতে সক্ষম হোৱা নাই। উন্নয়নৰ একো কাম কৰা নাই। আমাৰ সংখ্যালঘুৰ এটা মাদ্ৰাছাৰ কাৰণে এটা এপ্লিকেশ্যন দিয়া হৈছিলে, তাৰ কোনো এটা অনুষ্ঠানত তেওঁ যোগদান কৰা নাই আৰু কোনো উন্নয়নৰ কাম কৰা নাই। আমাৰ ৰাস্তা ঘাটৰ কাম কৰা নাই, কোনো ধৰ্মীয় অনুষ্ঠানৰ কাম কৰা নাই। সেইবিলাকৰ কাৰণে আজি মই কংগ্ৰেছ ত্যাগ কৰি আমি বিজেপিত আৰু সুৰেশ বৰা ডাঙৰীয়া আমাৰ কংগ্ৰেছ থকাৰ সময়তো তেখেতে যথেষ্ট কাম কৰিছে। MLA নথকাৰ কালতো তেখেতে যথেষ্ট পইচা খৰচ কৰিছে, মানুহক কাম কাজ কৰিছে, দুখীয়া মানুহক সহায় কৰিছে। গতিকে আমি তেখেতকে আহিছে বিজেপি দলত, আমি তেখেতক বিশ্বাস কৰি আহিছোঁ। গতিকে তেখেতে আমাৰ লোকেল মানুহ, স্থানীয় মানুহ। তেখেতক আমি ভোট দিলে জিকালে তেখেতে জিকে, তেনেহ'লে আমি যথেষ্ট কাম হ'ব বুলি মই ভাবোঁ। সাংসদ হ'লে তেখেতে উন্নয়ন কৰিবনে? যথেষ্ট। তেখেতে যেতিয়া বিধায়ক নাছিলে, সাংসদ হোৱা নাছিল, তেতিয়াতো কিমান টকা খৰচ কৰি তেখেতে দুখীয়া মানুহক উন্নয়ন কৰিছিলে। আৰু সাংসদে যিটো 2 গুণ 3 গুণ বৃদ্ধিৰে তেখেতে কাম কৰিব, সেইটো আমাৰ জনসাধাৰণৰ আশা। আজি প্ৰায় বেঙেনাআটী পঞ্চায়তৰ অন্তৰ্গত ইছলামপট্টি 24 নম্বৰ খণ্ডত আজি প্ৰায় 100জন কংগ্ৰেছৰ কৰ্মী আজি ইয়াতে যোগদান কৰিছে আজি।